ব্যৱসায়ী বাৰু সুবিধা নহয় আমাৰ তাতে, বেচা বিক্ৰী খুব বেয়াই। এতিয়ালৈকে একো কৰিব পৰা নাই আমি বেচা কিনা। লাষ্টত কি হয় আৰু 7 দিন 8 দিন আছে যিহেতু। ইয়াতো কি ক'ম, অনলাইনতে আমাৰ কিছু বেয়া কৰিছে আৰু ইয়াতে ধৰক আপোনাৰ ডাঙৰ ডাঙৰ মহলবিলাক হৈ আছে, মহলবিলাকেও আমাৰ হাম্পাৰ কৰিছে। কাৰণ আমাৰ দোকানবিলাকে এনেই সৰু সৰু বহুত অনলাইন শ্বপিং আৰু মলৰ কাৰণে ক্ষুদ্ৰ ব্যৱসায়ী বিৰাট অসুবিধা হৈছে আমাৰ এইবিলাক ব্যৱস্থাই। না আগত এনেই নাছিল, আগত অলপ ভাল আছিল। আগতে পূজাৰ সময়ত ভিৰ আছিল। ভিৰ আছিল, পূৰা ভিৰ আছিল, তেতিয়া বেচাখিনিও আমাৰ ভাল হৈছে, কিন্তু এতিয়া নহয় আৰু। ব্যবসায়ী বেয়া, একদম বেয়া, বেচাকিনি নাই। অনলাইন মল, ফ্লিপকার্ট, মেশো এইবিলাক সব মাৰি দিছে আমাৰ। 90% বিক্ৰী নাই, 10% বিক্ৰী হৈ আছে। 10% বিক্ৰী কৰি মই কেনেকৈ কৰি চলিম? আপুনি কওক। পূজাৰ টাৰ্গেট থাকে, লোন আনছোঁ, ধাৰ কৰি আনছোঁ, মাল বাকী আনছোঁ মহাজনৰ, এইবিলাক কি কৰিম মই? টেনশ্যন টুকুনি নাহে, ইমান হেৰি হৈ আছে, ব্যৱসায় একদম বেয়া হৈ গৈছে। ৰাতিপুৱা দোকান খোলোঁ 9টা বজাত, যাত্ৰা কৰিব লাগে 2:30, 3টা, 4টা হৈ যায়। টাৰ্গেট থাকে আমাৰ লগত, বিক্ৰী কৰিম, বেছি কৰি বিক্ৰী কৰিম, একদম এবার বহুতই খারাপ। খুবেই বেয়া চলি আছে, এতিয়ালৈকে যাত্ৰাই কৰিব পৰা নাই। মানে অনলাইন তাৰপিছত ডাঙৰ ডাঙৰ মল হোৱাৰ কাৰণে আমাৰ সৰু সৰু দোকানবিলাকত খুব কষ্ট হৈছে। মিনিমাম 7-8 দিন আগৰ পৰা বেচাকিনি হয়, কিন্তু এইবাৰ এতিয়াও হোৱা নাই আৰু গ্ৰাহকে নাই। আপোনালোকে চাইছে যে এতিয়া মাৰ্কেটত কিমান মানুহ আছে, এক যাত্ৰা হৈছে। যি হিচাপে হ'ব লাগে, যেনেকৈ আমি ধৰক মাল চাল আনিছোঁ এটা আশা কৰি, কিন্তু সেই হিচাপে হোৱা নাই আৰু। খুবেই অনলাইন মল, তাৰপিছত গাঁৱে ভূঞে বহুত দোকান হৈ গৈছে আজিকালি, আগৰ দৰে নাই আৰু। লোন থাকে, তাৰপাছত ধৰক কৰ্মচাৰী আছে, ভাড়া আছে। এইটো ধৰক মানে গভৰ্ণমেণ্ট মাৰ্কেট, মানে মিউনিচিপালিটি মাৰ্কেট, ভাড়া কম, তথাপিও আমি মানে এইখিনি পইচা আমাৰ কণ্ট্ৰল নহয় আৰু, দিব নোৱাৰোঁ। তেনেকুৱাই হৈছে আৰু, টান হৈছে, এটা ল'লে এটা ল'ব নোৱাৰি আৰু। আমি মৰা ছাড়ার উপায় নেই। কি যে হয়েছে, অনলাইন মারি ফেলছে আমাক। কি এই মল আহি আছে, অনলাইনেও কাম কৰি আছে, মানে এটা মানুহ ইনকাম কৰিছে, গোটেইকেইটা মৰি আছে, এনেহেন হৈ আছে পৰিস্থিতিটো। এতিয়ালৈকে যাত্ৰাই হোৱা নাই, কি কৰিম? কেইটা বাজে চাওক। মোটামুটি এটা ক্ষুদ্র ব্যবসায় মানে একদম মরিয়ে গেছে, 80% মরিয়ে গেছে। আর কি করিম? ইয়ার স্যার কবা লাগা নাই। আর অন্য বছর মোটামুটি ভালো হয়, মোটামুটি আজি 2 বছর হল কি বয়া হল, একদম বয়া হয়ে আছে, বিক্রি নহয়। এতিয়া যাত্রা হয় না, এটি কেইটা বাজে? 1মান বাজি আলে। পূজার সময় অলপ ভাল হব, 2 টাকা ইনকাম করিম, ঘৰত ফেমিলি টেমিলি আছে, কাপোৰ কানি লম, আৰু কিবা কিনি খৰচ আছে, টার্গেট থাকে। এটা পূজার আমার টার্গেট থাকে, সেইটোই যদি বয়া হয় আমি কেনেকে চলিম? চলার কোনো রাস্তাই নাই, আমার কোনো কামও শিকা নাই যে বেলেগ কাম কৰিম। হ্যাঁ, অনলাইনও হৈছে, আৰু মলবিলাক আহি আছে, সেইবিলাকৰ কাৰণে আমি একদম ক্ষুদ্ৰ ব্যৱসায়ীবিলাক মৰি আছোঁ। বাজাৰ ভিতৰত গোটেই বৰপৰা ৰোড আৰু বৰে অসমখিনি হৈ আছে, এনেকুৱা কি কৰিম? আৰু এতিয়া আৰু কি ক'ব লগা নাই আৰু।